অতি দুখৰ কথা যোৱা ৰাতি যোৱা মাছ নিশা হাতীখিনি লৈ গৈছে চুৰৰ নিচিনাকৈ আম্বানীয়ে লৈ গৈছে বণিক গোষ্ঠীয়ে লৈ গৈছে গুজৰাটৰ বণিক গোষ্ঠী হাতীখিনি লৈ গ'ল আমাৰ ডিৰক গেটেদি লৈ গ'ল ৰাতি লৈ গৈছে মাছ নিশা লৈ গৈছে চুৰৰ নিচিনাকৈ মানে এনেকুৱাকৈ লৈ গৈছে যে এগালমান সৈনিক লৈ পেলাই যেন তেওঁলোকে যুদ্ধলৈ গৈছে সেই তেনেকৈ ধৰণে হাতীখিনি যোৱাকালি লৈ গ'ল আৰু অতি দুখৰ আৰু লাজৰ কথা হৈছে যে গুজৰাটী বণিক গোষ্ঠীয়ে আমাৰ যি প্ৰশাসন যন্ত্ৰটোক মানে কিবা ব্যৱহাৰ কৰিছে ইমান মানে বেয়াকৈ ব্যৱহাৰ কৰিছে যে আৰু ভৰি তলত যে আমাৰ প্ৰশাসন গোটেই যন্ত্ৰটো যে মানে গুজৰাটৰ সেই বণিক গোষ্ঠীত যে ভৰি চেলেকি দিলে সেইটো মানে অতি লাজৰ কথা আৰু অতি নিন্দনীয় কথা অতি দুখ পাইছোঁ এনেকুৱা ঘটনা যাতে আৰু পিছলৈ যাতে নহয় সেইটোৱে মই অনুৰোধ জনাইছোঁ অসমৰ প্ৰশাসনৰ অসম চৰকাৰক অনুৰোধ জনাইছোঁ আৰু চবতকৈ ডাঙৰ কথা এই অবৈধ যি হাতী বেহাটো আজি ইমান বছৰ ধৰি চলি আছে আমাৰ ওচৰত ইতিমধ্যে প্ৰুফো আছে আৰু ক'ৰ পৰা ডকুমেণ্টছখন বনে আমাৰ গভৰ্ণমেণ্ট অফ আছাম এইটো আপোনাৰ ডকুমেণ্টছখনত আছে ফৰেষ্ট অফিচ অফ দ্য কনজাৰ্ভেটৰ অফ ফৰেষ্ট ইষ্টাৰ্ণ আছাম এইটো চাৰ্কেল যোৰহাটৰ পৰা মানে এইখন যিখন চাৰ্টিফিকেট বনে আৰু চবতকৈ এখন মানে মই এইটো এক্সাম্পল দিছোঁ চবতকৈ ডাঙৰ কথাটো হৈছে আপোনাৰ জামানগৰৰ তাৰ গুজৰাটৰ জামানগৰৰ মানুহে কেনেকৈ ডকুমেণ্টছ বনায় সেইটো কথা ক'ব বিচাৰোঁ এজন মানুহ আছে আপোনাৰ মুকেশ যোশী বুলি এজন মানুহ ভিলেজ জামানগৰ তাৰপিছত পোষ্ট অফিচ জামানগৰ তাৰপিছত পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট জামানগৰ গুজৰাট তাৰপিছত আকৌ বোলে প্ৰেজেণ্ট ৰেচিডেণ্টটো ক'ৰ বনাইছে বুজিছেনে জ্যোতিনগৰ মাকুম তিনিচুকীয়া বনাইছে এনেকুৱা ধৰণৰ ভুৱা এটা মানে গোটেই ডকুমেণ্টছখিনি ভুৱা বনাই পেলাই তেওঁলোকে এনেধৰণে হাতীবিলাক গুজৰাটলৈ লৈ যায় আৰু এইটো বছৰ দিন ধৰি আছে এই ক্ষেত্ৰত আজিলৈকে কোনেও আজিলৈকে মাত মতা নাই ইয়াত বিভাগীয় কৰ্তৃপক্ষৰ লগতে ওপৰ মহলৰ প্ৰত্যেকজন মানুহ জড়িত হৈ আছে আজিৰ দিনত চবতকৈ ডাঙৰ লক্ষণীয় কথাটো হৈছে যে আজিৰ দিনত অসমৰ কোনো এটা সংগঠনে ইয়াৰ ওপৰত এটাও তেওঁলোকে মাত নামাতিলে এইটো আমি অতি দুখ পাইছোঁ আৰু প্ৰকৃতি কৰ্মী হিচাপে মই দুখ পাইছোঁ যে ডাঙৰ যিবিলাক অসমত NGO আছে যিবিলাক ডাঙৰ প্ৰকৃতি কৰ্মী আছে তেওঁলোকেও আজি এই হাতী বেহাৰ ওপৰত এষাৰো মাত নামাতিলে আমাক তেওঁলোকে অকণমানো সহায় সহযোগ নকৰিলে এইটো আমাৰ বাবে অতি দুৰ্ভাগ্যজনক অতি দুখ পালোঁ এই ক্ষেত্ৰত কিয় জানো তেওঁলোকে মাত নামাতিলে জৰুৰ ইয়াত কিবা এটা ভিতৰত তেওঁলোকৰ এটা ৰহস্য থাকিব পাৰে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ আৰু এনেকৈ যদি আমাৰ অসমৰ হাতীবিলাক যদি বহিৰাজ্যলৈ যদি প্ৰত্যেক বছৰে যদি 30টা 40টাকৈ যদি প্ৰেৰণ কৰি থকা হয় এনেকৈ মানে সৈন্য সামন্ত লৈ পেলাই তেতিয়াহ'লে আমাৰ ইয়াত যিখিনি হাতী আছে তাৰ হাতীৰ পৰিমাণ কমি যাব আৰু লাহে আমাৰ অৰণ্যবিলাকো লাহে ধ্বংস পথলৈ যাব কাৰণ হাতীক অৰণ্যৰ ইঞ্জিনিয়াৰ বুলি কোৱা হয় হাতীটোৱে অৰণ্যখন সুন্দৰকৈ ধুনীয়াকৈ ৰখাত হাতীখিনিয়ে বহুত সহায় সহযোগ কৰে সেইটো কাৰণে হাতীখিনি সুন্দৰকৈ ইয়াতেই থাকিব দিয়াটো অতি গুৰুত্বপূৰ্ণ কথা আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে আমাৰ যিখিনি ইয়াতে যদি ঘৰচীয়া হাতী হয় তেতিয়াহ'লে ইয়াৰে হাতীখিনি ইয়াতে টুৰিজিমৰ ওপৰত তেওঁলোকে লগাওক আৰু বহুত মানুহে নাজানে যে আচলতে হাতীখিনি গুজৰাটলৈ এনেকুৱা ধৰণৰ হাতীবিলাক লৈ যোৱাহে কথা আছিল যিবিলাক ধৰক মানে দুখ পাই আছে যিটো হাতী মানে মালিকে পুহিব পৰা নাই আৰু যিটো হাতী একেবাৰে অসুস্থ সেইবিলাক বুঢ়া হাতীবিলাককহে ৰেস্কিউ কৰি পেলাই অসমৰ পৰা ৰেস্কিউ কৰি পেলাই তাত ট্ৰিটমেণ্ট কৰিবলৈ ভালকৈ শুশ্ৰূষা কৰিবলৈ তেওঁলোকে লৈ যোৱা কথা আছিল কিন্তু আজিৰ দিনত তেনেকুৱা নহয় আজিৰ দিনত সৰু হাতীবিলাক অসমৰ পৰা লৈ যোৱা হৈছে তেওঁলোকে এইটো বিজনেছ এটা পাৰপাছ আছে এই হাতীবিলাকত কোটি টকাৰ ইঞ্চুৰেঞ্চ কৰা হয় আৰু সেইটো যদি হাতীটো মৃত্যু হয় তেতিয়া ইঞ্চুৰেঞ্চ ক্লেইম কৰি পেলাই সেইটো মুনাফা আদায় কৰা হয় এতিয়ালৈকে আমি তথ্য পাইছোঁ 23টাকৈ হাতীও মৃত্যু হৈছে আৰু হাতীৰ মৃত্যু হ'ব পাৰে কাৰণ এই যি জুখন আমাৰ যিটো মানে এটা ৰিফাইনেৰী আছে ৰিলায়েন্সৰ সেই ৰিফাইনেৰীৰ কাষতে আছে জুখন তো পলিউশ্যনৰ মাজত গোটেইখিনি শেষ হৈ গৈছে মই তাৰ হাতীবিলাকক চাইছোঁ অতি দুখ লাগিছে আজি মই দুখ পাইছোঁ তাৰ হাতীবিলাকৰ ছালবিলাক ৰঙচুৱা পৰি গৈছে কিবা বগা পৰি গৈছে পলিউশ্যনৰ কাৰণে আচলতে কিন্তু আমাৰ অসমৰ হাতীবিলাক আপুনি দেখিলে গম পাব গ্ৰে কালাৰ পূৰা ব্লেক কালাৰ মই অনুৰোধ জনাইছোঁ এনেকুৱা ধৰণৰ যাতে ঘটনা আৰু নহওক আৰু প্ৰত্যেকজন অসমৰ মানুহৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ সেইটোৱে অনুৰোধ জনাইছোঁ ধন্যবাদ